as of now in Assam, we have able to discharge as many as 12% from the from hospital. In fact, as you know that we had 34 positive patients at one point of time. Then one patient regarding testing, as of now, total we have collected sample from 4,400 people, 4,400 persons. Out of that, 34 is positive, 4199 is negative. 4199 is negative. Aru 167 জনৰ ৰিজাল্ট আমি এৱেইট কৰি আছো যেনেকৈ মই আপোনালোকক আগৰ প্ৰেছ কনফাৰেন্স বিলাকতো কৈছো যে আমি ৰাতিপুৱা স্যাম্পল লওঁ আৰু সদায় ৰাতিপুৱা গধূলি স্যাম্পল লৈ থকা হয় গতিকে কোনোবা নহয় কোনোবাটা পৰ্যায়ত ল্যাবত কিছু ৰিজাল্ট এৱেইট কৰি থকা হয় সো আজিৰ পজিশনটো হল total sample tested 4,400 positive 34 টা negative 4,199 টা আৰু আমাৰ স্যাম্পলৰ ৰিজাল্ট আমি 167 টা আমি অপেক্ষা কৰি আছো আমি আপোনালোকক এইটো জনাব খুজিছো যে এই স্যাম্পল বিলাকৰ ভিতৰত আমি সুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ পৰা লোৱা স্যাম্পল বিলাকো এই টোটাল কাউন্টৰ ভিতৰত ইনক্লুড হৈ আছে so this is not only exclusive for Assam only it is inclusive of test we have done for Meghalaya and Mizoram mainly ami Meghalaya aru Mizoramore test ami kisu korisu moi okonman আপোনালোকক অসমৰ গুটে কেস বিলাকৰ এটা ব্রিফ কৰি দিব খুজিছো যে আমি এতিয়ালৈকে যদি কিমান টেষ্ট কৰিছো বুলি আমি কওঁ যে প্ৰতি 10 লাখ মানুহৰ ভিতৰত আমি 121 টাকৈ টেষ্ট কৰিছো পাৰ 1 মিলিয়ন 10 লাখ মানুহৰ ভিতৰত আমি 120 টা টেষ্ট কৰিব পাৰিছো and our test samples ajir date of course we have done jodi apnaloke uttor pradeshot sai per million uttor pradeshe 106 ta test korise jharkhande 96 ta test korise bihare 77 ta test korise mizorame 76 ta test korise aru west bengale per million only 42 ta test korise so Assam is moderately placed it is not that we have tested a huge number but the at least we have not done bad aru per 10 lakhs population we have done 120 tests so far Ohomor jodi ami bortomanor gutte situation to saw government of India has identified 5খন জিলাক ৰেড জোন হিচাপে ভাৰত চৰকাৰে আইডেন্টিফাই কৰিছে 7খন ডিস্ট্ৰিক্টক নন হটস্পট ডিস্ট্ৰিক্ট বুলি ডিক্লেয়াৰ কৰিছে যি 5খন জিলাক ৰেড জোন হিচাপে ডিক্লেয়াৰ কৰিছে সেই কেখন হল গোৱালপাৰা গোলাঘাট ধুবুৰী মৰিগাঁও আৰু নলবাৰী এই 5খন জিলাক ভাৰত চৰকাৰে বেসড অন এক্সিস্টিং স্ট্যাটিস্টিক্স 5খন জিলাক ৰেড জোন হিচাপে ঘোষণা কৰিছে নন হটস্পট জিলা হিচাপে কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ সাউথ সালমাৰা কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু লখিমপুৰ জিলাক ঘোষণা কৰিছে অৰ্থাৎ যি জিলাতে এটাকৈ কেছ পাইছে সেই জিলা বিলাকক নন হটস্পট ডিস্ট্রিক্ট হিসাবে ডিক্লেয়ার কৰিছে আৰু যত এটা পৰ্যাপ্ত পৰিমাণৰ কেছ পোৱা গৈছে তাতে গোৱালপাৰা গোলাঘাট ধুবুৰী মৰিগাঁও আৰু নলবাৰীক
হটস্পট ডিস্ট্ৰিক্ট হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰিছে আৰু এই জিলাবিলাকত যি ধৰণে হটস্পট আৰু নন হটস্পট জিলাৰ যি কণ্টেইনমেণ্ট প্লেন আহিব লাগে উই আৰ ফলোইং দোজ কণ্টেইনমেণ্ট প্লেন অৰ্থাৎ মানুহক আবদ্ধ কৰি ৰখাৰ যিটো প্লেন ভাৰত চৰকাৰে আমাক দিছিলে সেই প্লেন আজিৰ দিনত আমি এক্সিকিউট কৰি আছো আমি বৰ্তমানলৈকে মই যোৱাবাৰ আপোনালোকক সংবাদমেলত যেতিয়া সম্বোধন কৰিছিলো অসমৰ 5খন মেডিকেল কলেজক ICMR VDRL লেবৰ যিটো মৰ্যাদা সেই VDRL লেবৰ মৰ্যাদা দিছিলে যোৱা দুদিন আগতে অসমৰ তেজপুৰ মেডিকেল কলেজকো VDRL লেবৰ মৰ্যাদা দিয়ে আৰু এজ অফ নাও অসমত টেষ্টিং লেবৰেটৰিজৰ সংখ্যা 6 লৈকে বৃদ্ধি পালে যোৰ ভিতৰত ICMR এটা নিজৰ লেব ICMR লাহোৱাল ইজ ইনক্লুডেড এই লেবটো অহাৰ লগে লগে নাও উই হেভ অলসো স্টাৰ্টেড কেটাৰিং ফৰ অৰুণাচল এণ্ড নাগালেণ্ড ইনফেক্ট নাগালেণ্ডৰ আমি বহুত কেইটা টেষ্ট অলৰেডি কৰিছো and also we have started catering to the state of Arunachal Pradesh with the accreditation of Tezpur Medical College. আমি যদি অসমৰ যিমান কেইটা কেছ হল যদি 34 কেছ আমি যদি মেডিকেলি যদি অকনমান ইয়াক ভিতৰত সোমাই যাব খুজো বা আমাৰ যদি কাৰোবাৰ ইন্টাৰেষ্ট আছে যে আমি আৰু অলপ কেছখিনিৰ বিষয়ে ভিতৰৰ অলপ ইনফৰমেশন লাগে which is not otherwise in public domain আমি যদি চাও যে অসমৰ কেছ বিলাকৰ ৰেঞ্জ হৈছে মিনিমাম এজ আহিছে 18 বছৰ ম্যাক্সিমাম আহিছে 71 বছৰ সো এই গুটেই কেটা 34 এই গুটেই 34টা কেছৰ এজৰ যিটো বিতৰণ হৈছে তাতে দেখা গৈছে বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ লৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে so we are operating in a range of age between 18 years to 17 years আৰু ইয়াৰ ভিতৰত যদি আমি কওঁ যে মোস্ট ভালনাৰেবল কোনখিনি অৰ্থাৎ 34ৰ ভিতৰত আটাইতকৈ কোনটো সেগমেন্টত কেছ বেছি হৈছে 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰত বেসিক্যালি to be medically correct it is 59 years not 60 but in the range of 50 years to 60 years or ভিতৰত আমি আটাইতকৈ বেছি কেছ পাইছো আৰু এই কেছৰ যদি আমি জেন্ডাৰ বিতৰণ চাও অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো 79% are male 21% are female অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে অসমৰ যদি আমি গুটেই 34টা কেছৰ যদি আমি লিংক চাব যাও তেতিয়া হলে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত তেওঁ মাৰ্কাজৰ লগত জড়িত নহয় নিজামুদ্দিনত তেওঁ গৈছিল কিন্তু পাব্লিক জামাত বা মাৰ্কাজৰ লগত যদি আমি পুনে পুনে সম্পৰ্কিত কৰিব যাও আউট অফ 34 কেছ 32 are directly related to tabligh jamaat আৰু বাকিটো সেকেন্ডাৰিলি ৰিলেটেড কিন্তু ডাইৰেক্টলি নহয় ইয়াৰে যি আমাৰ অসমত কেছ আছে আমি অসমত আইডেন্টিফাই কৰিছো তাৰ 4টা কেছ তেওঁলোক অসমৰ নাগৰিক নহয় 4জন নাগৰিক হল উত্তৰ প্ৰদেশৰ সামেলি জিলাৰ গতিকে আমি যদিও 34 কওঁ অসমৰ বাসিন্দা বা অসমৰ নাগৰিক ইয়াৰ ভিতৰত 4জন উত্তৰ প্ৰদেশৰ সামেলি জিলাৰ
ব্যক্তি এই ৰোগত সংক্ৰমিত হৈছে আৰু আমি আগতে কোৱাৰ দৰে 29 জন নিজামুদ্দিনলৈ গৈছিল 4 জন গুৱাহাটীৰ আঠগাঁও কবৰস্থানৰ লগত জড়িত 29 ডাইৰেক্টলি নিজামুদ্দিনত গৈছিল 4 জন আঠগাঁৱৰ লগত জড়িত এজন দুবাই দি আহিছিল কিন্তু দিল্লীত তেওঁ নিজামুদ্দিনত সোমাই আহিছিল আৰু এটা কেছ আমাৰ তাৰ সোৰ্সটো এতিয়ালৈকে আমি ধৰিব পৰা নাই কিন্তু লাহে লাহে এটা কথা ওলাইছে যে তেখেত আগ্ৰালৈকে গৈছিল আৰু আগ্ৰাত সেইটো সময়ত যথেষ্ট সংক্ৰমণ আছিল সেই ধৰণৰ কথা এটা লাহে লাহে পোহৰলৈ আহিছে যদি আমি ফ্ৰম ক্লিনিক্যাল এংগল যদি চাওঁ যে এই ৰোগীবিলাকৰ কিমানে সিম্পটম দেখুৱাইছিল তেতিয়ালে আমি অসমৰ ক্ষেত্ৰত আমি সৌভাগ্যৱান বুলি ক'ব লাগিব যে 82% ৰোগীৰ গাত সিম্পটম প্ৰকাশ কৰা নাছিল অৰ্থাৎ দে ৱে সাইলেন্ট কেৰিয়াৰ কিন্তু তেওঁলোকৰ সিম্পটমিক যেটো ৰিফ্লেকশন হ'ব লাগে ডিউৰিং ট্ৰিটমেন্টৰ সময়ত সিম্পটমক বহুত বেছি সিম্পটম ৰিফ্লেক্ট হোৱা নাছিল জ্বৰ 20% লোকৰ শৰীৰত জ্বৰ আছিল 11% লোকৰ শৰীৰত কফ আছিল আৰু যেটো সোৰ থ্ৰোট হয় যত গলত খিৰখিৰণি যেটো মানে একদম টিপিক্যাল যেটো আমাৰ কোভিডৰ চিনাক্ত হেতু 7% লোকৰ মাজত দেখা গৈছিল আৰু কিছু লোকৰ শৰীৰত ডায়েৰিয়া ব্ৰেথলেছনেছ আৰু জেনাৰেল উইকনেছ আমি দেখা পাইছিলো কোমৰবিডিটি অকল এজন ব্যক্তিৰে আছে যাৰ ক্যান্সাৰ আছে বুলি মই আপোনালোকক কেবাখনো সাংবাদিক মেলত আগতে মই কৈছিলো ইয়াৰে কোমৰবিডিটি যদি আমি আকৌ চাব যাওঁ ইয়াৰে 7% ব্যক্তিৰ এবনৰ্মেল এক্সৰে ফাইন্ডিং আছিল এজন পেশেন্টৰ আস্থামা আছিল এজন পেশেন্টৰ HTN আছিল গতিকে এই গুটেইখিনি এই যিজন HTN আছিল তেখেতৰ পিছত মৃত্যুটো তেখেতে মৃত্যুলৈকে পৰে ইমান দিনে আমি অসমত ম্যাক্সিমাম থ্ৰোট স্যাম্পল কালেকশন কৰি আছিলো এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি বোথ থ্ৰোট এন্ড নেজেল সোৱাব আমি কালেক্ট কৰিম থ্ৰোটত গৈ পাওঁতে অলপ সময় লাগে মই মেডিকেল টাৰ্মিনোলজিত যোৱা নাই মই খুব ঘৰুৱা ভাষাত বুজাই দিছো যে যদি নাকেদি খুমাই নাকত কিছুদিন থাকাৰ পিছত এই বীজাণু ডিঙিলৈকে যায় গতিকে এতিয়ালৈকে আমি স্যাম্পল বিলাক ডিঙিৰ পৰা লৈ আছিলো এতিয়া আমি সিদ্ধান্ত লৈছো যে স্যাম্পল বিলাক নাক আৰু ডিঙি আমি মিক্স কৰি লম যাতে সংক্ৰমণৰ প্ৰথম অৱস্থাতে আমি ধৰিব পাৰো কাৰণ বিগিনিং ইজ উইথ দা নোজ হেকাৰণে ইমান দিন আমি থ্ৰোটত কৰি আছিলো এতিয়া আমি এটা সিদ্ধান্ত লৈছো যে নোজ আৰু থ্ৰোট আমি দুইটাতে আমি স্যাম্পল লম আৰু স্যাম্পল কেটা আমি মিক্স কৰি পৰীক্ষা কৰিম ৰিগাৰ্ডিং কোৱাৰেণ্টাইন আপোনালোকে জানে যে 14 দিন আৰু 28 দিনৰ মাজত এটা কথা চলি থাকে যিসকল ব্যক্তিৰ গাত 14 দিনৰ পিছত কোনো আমি সিম্পটম দেখা নাপালো তেওঁলোকক আমি সোৱাব টেষ্ট কৰিম নজল আৰু যিসকল আমি ৰাখিছিলো এই 2954 ৰ পৰা এতিয়ালৈকে 1442 গলগৈ আৰু আজিৰ দিনত আমাৰ হাতত 1512 জন ফেসিলিটিত কোৱাৰেণ্টাইনত আছে এটো হল 1512 আৰু এবিধ কোৱাৰেণ্টাইন হস্পিটালাইজ হৈছে সিম্পটম বেছি হৈছিল আমি হস্পিটালত লৈ আহিছিলো তেনেকুৱা ব্যক্তি হস্পিটালত আমি এডমিশন কৰিছিলো 705 বেমাৰ আজাৰ ভাল হোৱাৰ পিছত 609 ঘৰলৈ গল 98 জন এতিয়া আমাৰ হস্পিটালত আছে 98 পিপল সো হোম কোৱাৰেণ্টাইনত আছে around 12000 ফেসিলিটি কোৱাৰেণ্টাইনত আছে 1500 মই 12 তো কোৱা নাই আৰু হস্পিটালত আছে
98 জন 98 এইটো হল কোৱাৰেণ্টাইনৰ ষ্টেটাছ আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো কাছাৰত 1 জন গোৱালপাৰাত 3 জন গোলাঘাটত 4 জন মৰিগাঁৱত 2 জন নলবাৰীত 2 জন অহা কালি আৰু পৰহিও কিছু পেশেন্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে আমি একদম আমাৰ যেটো শিডিউল যে 14 দিনৰ ভিতৰত নিগেটিভ হ'ব লাগে সেইটো আমি পাই আছো কিন্তু কাছাৰৰ প্ৰথম যেটো কে জামালউদ্দিন হাজি তেখেতক আমি সেই সময়টোৰ ভিতৰত নিগেটিভ হোৱা পোৱা নাই জামালউদ্দিন হাজিক বাদ দি all patients যেটো প্ৰটোকল 14 দিনৰ ভিতৰত নিগেটিভ হৈ যাব লাগে তেনেকৈ হৈ আছে কিন্তু জামালউদ্দিন হাজি হোৱা নাই Both states like Biheke Maharashtra, they have been changing their testing strategy. ICMR strategy change state specific. Amar Ahomot is a bottom strategy testing strategy. Amar strategy asile je contract যিসকলৰ কন্টেক্ট হিষ্ট্ৰী আছে সিম্পটমিক হিষ্ট্ৰী আছে আৰু যিসকলক ফৰ সাম ৰিজন বেসিক্যালি ফৰ ট্ৰেভেল হিষ্ট্ৰী কন্টেক্ট হিষ্ট্ৰী আৰু সিম্পটমিক হিষ্ট্ৰী এই তিনিটাই হৈছে আমাৰ অসমৰ টেষ্টিং স্ট্ৰেটেজি হাউএভাৰ এতিয়া আমি এটা চিন্তা কৰি আছো যে আমাৰ যদি মেডিকেল কলেজ আৰু হস্পিটাল বিলাক আমি খুলি দিও মেবি অন 25 26 ফৰ জেনাৰেল পিপল তেতিয়া হলে যিকোনো ৰোগীকে হস্পিটালত অহাৰ আগতে আমি ৰেপিড টেষ্টিং কৰিব লাগিব বিকজ কোমৰবিড সিচুৱেচন থকা মানুহ বিলাকৰ এই বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি গতিকে অসমৰ টেষ্টিং ষ্ট্ৰেটেজিটো হ'ব যে উইল কণ্ডাক্ট ৰেপিড টেষ্টিং নট অন কমিউনিটি বাট in our hospitals. So refer to one these 4 cases from UP, Sameli district. Yes. They are the Jamaat attendees or they have gone to Jamaat Markaz. From Markaz they came to Nalbari for Silla, and in Nalbari lockdown started and we brought them for quarantine, and at the quarantine they found positive. So now that we have 6 accredited government testing facilities, how many samples are being tested on a daily basis? Previously you said 70-80 samples were tested on a daily basis. Now are we looking at a larger number? 800 now, sir. 800 to 900. What we have done, how much on a day basis? Daily basis. Daily basis we are testing in the range of 150 to 200. Right. Up to April 1st, we had done 539 tests. Yet But in the last 15 days, we have done 3,900 tests. So now the rate She is asking per day. 150 to 200 tests we are doing per day. Right. With no fresh cases in last 24 hours, and you have already discharged 12 people. So what would you say about the curve? Has it flattened? Assam এটা ভাল কথা কি যদিও আমি পজিটিভ কেস পাইছো I think this doesn't reflect a situation like other state because all our positive cases are only from quarantine camps. So we have broken the chain between the society and the positive people long back. As aru ব্যক্তিৰ মাজত যেটো সম্পৰ্ক আছিল হেতু আমি কেতিয়াবাই ভাঙি দিলো সো এতিয়া যি পজিটিভ আমি পাই আছো আমাৰ ক্যাম্পৰ পৰা বা ফেসিলিটিৰ পৰা পাই আছো সো তেওঁলোক পজিটিভ হোৱাৰ কাৰণে আমি শংকা কৰিবলগীয়া একোৱে নাই কাৰণ তেওঁলোকে সংক্ৰমণ কৰিব নোৱাৰে দে আৰ নট আউটসাইড তেওঁলোকে সমাজত ঘূৰি ফুৰা নাই সেই ফালৰ পৰা মই ভাবো যে ইট ইজ নট অনলি ফ্ল্যাটেন Assam বহুতখিনি কমফৰ্টেবল সিচুৱেচনত আছে so far as ফাৰ্ষ্ট ৱেভ ইজ কনসাৰ্ন মই সদায় কওঁ যে এইটো ফাৰ্ষ্ট ৱেভ বুলিয়ে ধৰি ল'ব লাগে ডেঞ্জাৰ ইজ ষ্টিল লুমিং লাৰ্জ
যেতিয়া অসমৰ বাহিৰৰ পৰা মই হেতু চেপ্টাৰলৈকে আহিম অলপ পিছত what is the case load মই আপোনালোকক probable কি হ'ব পাৰে মই এটো কম but the first wave is concerned I think Assam is not we can say that we are much more in stable zone. Thank you. So এতিয়া মই এটা নেক্সট পৰ্যায়লৈকে আগবাঢ়িছো হেতু হল we are generally clubbing that one is health care যে হস্পিটালত আছে কোৱাৰেণ্টাইন আছে মানুহক আমি কেয়াৰ কৰিছো one is that the second issue যেটো আমি at health department level government of Assam level we are aggressively following it is called Assam care so Assam care tinita levelot pore je eta hol the citizen of Assam stranded outside India citizen of Assam stranded outside Assam অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ নাগৰিকসকল ভাৰতৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ নাগৰিকসকল আৰু অসমৰ ভিতৰত লকডাউনত যিসকলে অসুবিধাত আছে কষ্টত আছে দুখত আছে তেওঁলোকৰ দুখ নিবাৰণ সেইটো আৰু এটা পৰ্যায় সো অসমৰ ভিতৰত যিসকলে দুখত আছে কষ্টত আছে দৈনন্দিন জীৱন যাপন কৰাত অসুবিধা হৈছে তেওঁলোকৰ কাৰণে অলৰেডি both central and state government level we are implementing various economic measures আৰু that has আমি ক'ব পাৰো যে বহুখিনি দুখ কষ্ট লোকৰ লাঘৱ হৈছে আৰু বহুত ৰাইজে নিজেও আগবাঢ়ি আহিছে কৰ্মচাৰীসকল আগবাঢ়ি আহিছে it has mitigated lot of suffering কিন্তু suffering নাই বুলি ক'ব নোৱাৰো but it has mitigated মই আগৰ প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছিলো যে অসমৰ বাহিৰত থকা 34 ব্যক্তিলৈকে আমি ইতিমধ্যে $1000 আমি ট্ৰান্সফাৰ কৰিছো next tranche will transfer on 24th or 25th আৰু এটা আমি কাম হাতত লৈছিলো under the umbrella of Assam care হেতু হল অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা ক্যান্সাৰ কিডনি হাৰ্টৰ বেমাৰ লিভাৰ ট্ৰান্সপ্লান্ট এনেকুৱা দুৰাৰোগ্য ৰোগত আবদ্ধ হৈ অসমৰ বাহিৰত থকা লোকসকলৰ পৰিসংখ্যা যোগাৰ কৰা বেংক একাউণ্ট যোগাৰ কৰা আৰু তেওঁলোকলৈকে কিছু আৰ্থিক সাহায্য আগবঢ়োৱা মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ক'ব খুজিছো যে এই মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো 620 জনৰ একাউণ্টত জমা হৈছে বাকি সকলৰ একাউণ্টত হয়তো মই প্ৰেছ কনফাৰেন্স কৰি থাকোতেও জমা হ'ব আধা ঘণ্টা পিছত জমা হ'ব but total 720 people has been provided with financial assistance of 25,000 720 গৰাকী ব্যক্তিলৈকে ইতিমধ্যে বিত্তীয় সাহায্য 25,000 টকাৰ আগবঢ়োৱা হৈছে এই লিষ্টখন NHM ৰ ফালৰ পৰা আমাৰ গ্ৰুপত আমি দি দিম আপোনালোকে ল'ব পাৰিব 725 গৰাকী ব্যক্তি ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হৈছে 208 খন আবেদন জিলা উপায়ুক্ত পৰ্যায়ত ভেৰিফিকেশনৰ কাৰণে আছে আমি সেইখিনিও ক্লিয়াৰ কৰি দিয়াৰ পিছত অহা দুদিন এদিনৰ ভিতৰত বাকি 208 জন পেশেন্টেও এই সুবিধা লাভ কৰিব সো ৰাফলি ক'ব পাৰে যে 933 টোটাল বেনিফিচিয়াৰী হ'ব 725 আমি দিলু 208 জনৰ ভেৰিফিকেশন চলি আছে দুই এদিনৰ ভিতৰত আমি দিব পাৰিম 725 সো এটো এটা বিগ এচিভমেন্ট আমাৰ কাৰণে এটা ডাঙৰ সফলতা যে মানুহবিলাক ৰাইজসকলক এই বেমাৰী যি গুৰুতৰ ৰোগত ভুগি আছে তেওঁলোকক আমি আহ্বান কৰিলো তেওঁলোকে আহ্বানত সহাৰি জনালে আমি আকৌ ফোন দি যোগাযোগ কৰিলো তেওঁলোকৰ পৰা বেংক একাউণ্ট ডিটেইল আনিলো আমাৰ ডিসি সকলে সত্যাসত্য ভেৰিফাই কৰি দিলে তাৰ পিছত আমি
তেওঁলোকলৈকে ফাইনেন্সিয়েল এছিষ্টেন্স পঠাব পাৰিলো কিমান মানুহ উপকৃত হৈছে তাৰ মই এটা সৰু উদাহৰণ দিম মুম্বাই অসম ভৱনত 95 জন কেন্সাৰ পেশেন্ট আজিৰ দিনত আবদ্ধ হৈ আছে তেওঁলোক কেনেকে দুখ কষ্টত আছে কাৰোবাৰ হয়তো কেমো কিনিব লাগে কি মেডিচিন কিনিব লাগে ঘৰৰ পৰা টকা পঠাব পৰা নাই আজি এই 95 জনৰে একাউণ্টত আমি 25000 টকাকৈ দিব পাৰিছো সো এইটো এটা বহুখিনি ডাঙৰ কাম এটা NHM হেলথ ডিপাৰ্টমেন্ট অসম চৰকাৰ আমি সকলোৱে মিলি এটা বহুখিনি ডাঙৰ কাম এটা আমি সফলতাৰে কৰিব পাৰিলো এতিয়া আমাৰ যেটো আটাইতকৈ যেটো মেজৰ চ্যালেঞ্জ হেতু হল যে both from medically and from a humanitarian point of view মানৱতা আৰু ভৱিষ্যতৰ কৰোনা 2 এই দুইটা দৃষ্টিভংগীৰ ফালৰ পৰা ইমান দিনে আমাৰ মনত আমি নাজানো আমি সকলোৱে অসমত ভাৰতৰ বাহিৰৰ পৰা দুই এজন মানুহক আমি যেতিয়া অসমত দেখা পাওঁ আমাৰ এটা ধাৰণা হৈছিল যে হিন্দী ভাষী অমুক ভাষী লোকে দিয়ে আমাৰ অসমখন ভৰি আছে এইবাৰ যেতিয়া আমি প্ৰথমবাৰ চেক কৰিলো যে আসলতে অসমীয়া মানুহনো ভাৰতৰ বাহিৰত কিমান আছে অসমৰ বাহিৰত অসমীয়া মানুহনো কিমান আছে আমি এটা সাইড দেখি থাকো মুদ্ৰাটো ইপিটি খিপিটি থাকে আনটো পিঠি যেতিয়া আমি চাবলৈ চেষ্টা কৰিলো আমি মিস কল দিব কলো 9,29,568 টা কল আমি পালো 9,29,568 টা মিস কল আমি পাওঁ যিসকলে অসমৰ বাহিৰত থকা বুলি কৈ আমালৈকে ফোন কৰিলে আমি BSNL জিও এবিলাকৰ লগত যোগাযোগ কৰিছো যে ফোন কল বিলাক অসমৰ ভিতৰৰ পৰা আহিছে নে বাহিৰৰ পৰা আহিছে আজিৰ দিনটো তেওঁলোকে আমাক প্ৰত্যায়িত কৰিছে যে 4,32,383 টা কল হসাকৈ অসমৰ বাহিৰৰ পৰা আহিছে বাকিটো চলি আছে আৰু এইখিনি হল অকল দুখীয়া মানুহখিনি জুনে অসম চৰকাৰৰ পৰা বিত্তীয় কিবা এটা লব বিচাৰিছে যিসকলে নাই লোৱাটো তেওঁলোকৰ কথা বেলেগ আৰু আগতে বহুতখিনি ঘূৰিও আহিলে লকডাউনৰ আগত আজিৰ দিনত এতিয়ালৈকে আমি সংগ্ৰহ কৰা খবৰ অনুসৰি 4,32,383 গৰাকী ব্যক্তি বাহিৰৰ পৰা ফোন কৰাটো সত্য এওঁলোকৰ পৰিয়ালবিলাক যোগ কৰিলে নাম্বাৰ ওলাই যাব বেছিকৈ কাৰোবাৰ পৰিবাৰ আছে 3 জন আছে 4 জন আছে 5 জন আছে পূৰণ কৰি দিলে 15 লাখলৈকে সংখ্যাটো আৰামত গুচি যাব কিন্তু মুৰব্বী হিচাপত পৰিয়ালৰ মুৰব্বী হিচাপত লকডাউনত ঘূৰি অহা লোকৰ সংখ্যা বাদ দিয়াৰ পিছতো 4,32,000 ব্যক্তিক এতিয়ালৈকে আমি চিনাক্তকৰণ কৰিছো এই ব্যক্তিসকলক আমি ফৰ্ম ফিলআপ কৰাৰ কাৰণে অনুৰোধ কৰিছিলো যে আপোনালোকলৈকে আমি হোৱাটছআপত এখন ফৰ্ম পঠাই দিছো আপোনালোকে আমাক ফিলআপ কৰি দিয়ক এই মুহূৰ্তলৈকে 2,17,220 গৰাকী ব্যক্তিয়ে তেওঁলোকৰ ফৰ্ম ফিলআপ কৰি আমাক পঠাই দিছে যিসকল সদাশয় ব্যক্তিয়ে এতিয়াও ফৰ্মখন ফিলআপ কৰা নাই তেওঁলোকক মই অনুৰোধ কৰিম যে কাৰোবাৰ সহায় লৈ হলেও ইংৰাজীত আছে কাৰণে ফৰ্মখন হয়তো কোনোবাই কষ্টও পাব পাৰে কোনোবা ব্যক্তিয়ে কাৰোবাৰ সহায় লৈ হলেও ফৰ্মখন ফিলআপ কৰি পঠাই দিয়ক খালি বেংক একাউণ্টৰ পাছৱৰ্ডটো নিদিব কাকো বাকি আপোনালোকে ফৰ্মখিনি ফিলআপ কৰি পঠাই দিয়ক এতিয়া এই 2,17,000 ব্যক্তিৰ আজি ভেৰিফিকেশন অসমৰ বিভিন্ন জিলাত চলি আছে অহা পৰহি আমি প্ৰথম 50,000 ব্যক্তিৰ একাউণ্টলৈকে ভেৰিফিকেশন কমপ্লিট কৰাৰ পিছত কিবা এটা পঠাব পাৰিম বুলি আমি মনত ভাবি থৈছো আপোনালোকক মাতিম যদি আমি ৰেডি হৈ যাও একেলগে আমি মিলি তেওঁলোকৰ একাউণ্টলৈকে আমি পুঁজিটো পঠাই দিম কিন্তু লক্ষ্য 4,32,000 ফৰ্ম ফিলআপ কৰিছে 2,17,000
আৰু এই 2,17,000 ভিতৰত আমি ভেৰিফিকেশ্যন কৰি আছো কিছুমানক ডিচিয়ে ৰিজেক্ট কৰিব আৰ্থিক অৱস্থা ভাল বুলি কিছুমান হয়তো অসমৰ বাহিৰত নাই অলৰেডি ঘূৰি আহিলে এইখিনি কাম আজি আমি কৰি আহিছো এটা বহুতৰ উৎসুকতা হ'ব লগাবোৰ কোন ৰাজ্যত আছে আমি এটা এই সুযোগতে অসমীয়া মানুহনো ক'ত যায় এটা ডেটা এটাও আমি বিল্ড আপ কৰিছো আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত ৬৬,০০০ দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000 কৰ্ণাটকত 66,000 কেৰালাত 34,000 তামিলনাডু পিছ পৰি থকা নাই 33,000 মহাৰাষ্ট্ৰত 21,000 এইবিলাক মুৰব্বী দেই সংখ্যাটো বেছি হ'ব তেলেংগানা 16,000 গুজৰাট 5,620 গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600 গুজৰাটত 5,620 গুজৰাটত আছে 5,620 গোৱাত আছে 4,615 চুবুৰীয়া ৰাজ্য হল বেংগলত আমাৰ আছে 4,512 হাৰিয়ানাত আছে 4,302 সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো ষ্টুডেন্ট আছে ষ্টুডেন্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক 2-3,000 টকাৰ হয়তো ইমান কৰাৰ কথা নাই দিল্লীত আছে 3,729 এইখিনি হল হাইলাইট জিলা হিচাপত যদি আপোনালোকে চাব যায় এটা সামাজিক বিতৰণ এটা কৈছো অসমৰ বাহিৰত আটাইতকৈ বেছি নগাঁও জিলাৰ লোক আছে আজিৰ দিনত প্ৰায় 15,000 কৰিমগঞ্জৰ আছে 14,000 কাছাৰৰ আছে 13,000 শোণিতপুৰৰ আছে 12,000 হাইলাকান্দিৰ আছে 11,000 বৰাক উপত্যকাৰ বহুত লোক বাহিৰত আছে আৰু আমাৰ ইয়াত লখিমপুৰৰ 10,000 গোলাঘাটৰ 10,000 বৰপেটাৰ 9,000 হোজাই 9,000 ওদালগুৰিৰ 8,600 এই ধৰণে আছে কিন্তু এই সংখ্যাটো এতিয়াও আন্ডাৰ ভেৰিফিকেশ্যন আছে কাৰণে এইটো এটা আভাস বুলিহে ল'ব পাৰে এইটো নিশ্চিত বুলি আমি ক'ব নোৱাৰো আৰু অলপ সময় লাগিব এতিয়া সমস্যাটো হ'ল এই গোটেই লোকসকল যদি ঘূৰি আহে আমাক কিমান কোৱাৰেণ্টাইন কেম্প লাগিব আমাক কিমান চেকিং লাগিব কিমান জাগাত তেওঁলোক ষ্টেচনৰ পৰা নামিব প্লেনেদি আহিব গাড়ী দি আহিব এই বিস্তৃত কাম এটা আমি হাতত ল'ব লাগিব যদি কৰোনাৰ দ্বিতীয় ৱেভৰ পৰা ৰাজ্যখনক বচাব লাগে কাৰণ তামিলনাডুত কৰোনা হৈ আছে কৰ্ণাটকত কৰোনা হৈ আছে মহাৰাষ্ট্ৰত কৰোনা তুংগত আছে আৰু এওঁলোক যেতিয়া ৰেলেদি আহিব ৰেলত যিবিলাক প্ৰদেশ অতিক্ৰম কৰি আহিব সকলোতে কৰোনা থাকিব এখেতসকলক এই গোটেই 4 লাখ মানুহ পৰিয়ালে সৈতে আহিলে 15 লাখ মানুহ হ'ব এই লোকসকলক আমি কেনেকৈ কোৱাৰেণ্টাইন কৰিম হোম কোৱাৰেণ্টাইন ফেচিলিটি কোৱাৰেণ্টাইন এওঁলোকৰ মেডিকেল চেকআপ থাৰ্মেল চেকআপ ব্লাড চেম্পল বা সোৱাব লোৱা থ্ৰোট সোৱাব নজেল সোৱাব এটা বিশাল কাম এটা অসমৰ স্বাস্থ্য বিভাগৰ সন্মুখত পৰি আছে এই যদি আসাম কেয়াৰ বুলি আমি সোমাই নগলোহেঁতেন এই ডেটাটো আমি কেতিয়াও নাপালোহেঁতেন কিন্তু এই ডাটাটোৱে আমাক যেটো আমাৰ উত্তৰ আছিল যে আপুনি কমফৰ্টেবল নেকি বা ফাৰ্ষ্ট ৱেভটো পাৰ হৈ গ'ল নেকি সব প্ৰথম ৱেভত কৈও নিজামুদ্দিনত 1000 মানুহৰ কথাটোৱে আমাক কিমানখিনি সমস্যাত পেলালে আৰু এই বিশাল সংখ্যাটো যেতিয়া অসমলৈ ঘূৰি আহিব আমি কেনেকুৱা এটা পৰিবেশত পৰিব পাৰো কিটো পৰিবেশৰ আমি মুখামুখি হ'ব পাৰো হি এটা আমাৰ বিশাল প্ৰত্যাহ্বান এটা আমাৰ সন্মুখত পৰি আছে যি নহক এই প্ৰত্যাহ্বানো আমি গ্ৰহণ কৰিব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব অসম আৰোগ্য নিধিত এই মুহূৰ্তলৈকে 98 কোটি 41 লাখ টকা জমা হৈছে 98 crore 41 lakhs
আৰু অহা 2-3 দিনৰ ভিতৰত মই আগতে প্ৰমিছ কৰা মতে 22 তাৰিখৰ ভিতৰত আমি কেনেকে ICUৰ এটা নতুন নেটৱৰ্ক এটা গঢ়ি তুলিব খুজিছো উইথ হিউমেন ৰিসোৰ্স প্লেনিং মেচিনাৰী ইনষ্টলেশ্যন হস্পিটাল ইনষ্টলেশ্যন এই গোটেই ব্যৱস্থাটো আপোনালোকক 21-22ৰ ভিতৰত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলপ অসম কেয়াৰৰ কামখিনি আগবাঢ়ি যোৱাৰ পিছত আৰু এটা লগত মই কথাটো কৈ থৈছো মই পাৰ্সোনালি অলপ দুখো লাগিছে কিন্তু পলিটিক্সত ইমান দুখ আৰু সুখৰ কথা নাথাকে ৰাইজৰ সেৱা সময়ত কৰিব লাগে আমি যেতিয়া চাইনাৰ পৰা পিপি কিটছ অৰ্ডাৰ দিছিলো সেই সময়ত আমাৰ হাতত মাত্ৰ 2000 বা 2200 কিটছ আমাৰ লগত আছিল আৰু এটা আমি বহুতখিনি সাহসী সিদ্ধান্ত লৈ আমি এই কিটছৰ অৰ্ডাৰ দিলো দুৰ্ভাগ্যবশতভাৱে যেতিয়া কিটছখিনি আহিলে অসমৰ বহুত লোকে এটা বাতৰি উলিয়ালে যে DRDOত কিবা 50,000 চাইনাৰ পৰা অহা কিট ৰিজেক্ট হৈছে মই নিজে দেখিছো যে DRDOই অফিচিয়েল ষ্টেটমেন্ট দিছে যে আমি কোনো এনেকুৱা কিট ৰিজেক্ট কৰা নাই DRDOৰ ফালৰ পৰা আপোনালোকে চেক কৰিব DRDO এণ্ড চাইনিজ কিট বুলি গুগলত মাৰি দিব আপোনালোকে দেখিব যে DRDOই অফিচিয়েল প্ৰেছ ৰিলিজ কৰিছে আমি কোনো ৰিজেক্ট কৰা নাই আমি মাত্ৰ টেষ্ট কৰিছো টেষ্ট কৰা আৰু ৰিজেক্ট কৰাৰ মাজত পাৰ্থক্য বহুত কিন্তু যি নহওক এই কথাটো ইমান বেছিকৈ ওলোৱাৰ কাৰণে আমাৰ ডক্টৰ আৰু নাৰ্ছসকলৰ মাজতো এটা শংকাৰ পৰিৱেশ এটা সৃষ্টি